হৰভোগ আৰক্ষীৰ জালত এজন চোৰ, উদ্ধাৰ এখন চুৰি ই-ৰিক্সা আৰু এটা বগা গৰু। বৰপেটা জিলাৰ হৰভোগ আৰক্ষীয়ে আজি বিশেষ অভিযান চলাই এটা চোৰক আটক কৰাৰ লগতে উদ্ধাৰ কৰিছে এখন চুৰি ই-ৰিক্সা আৰু এটা গৰু। ধৃত চোৰজন বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বালিপথাৰ গাঁৱৰ প্ৰয়াত আব্দুল হালিমৰ পুত্ৰ জাহানুৰ হক। অভিযুক্ত চোৰজনৰ বিৰুদ্ধে হৰভোগ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩০৫ আৰু ১১২ ধাৰাত ১৩/২০২৬ নম্বৰ গোচৰ ৰুজু কৰিছে। উদ্ধাৰ হোৱা চুৰি ই-ৰিক্সাখনৰ নম্বৰ S19ER4234। অৱশ্যে এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই উদ্ধাৰ হোৱা গৰুটোৰ প্ৰকৃত গৰাকীক। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ টাইম 3।